আমি গোটেই গুৱাহাটীত আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেকটো সমষ্টিতে আমি 1 লাখকৈ গছৰ পুলি ৰোৱাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। অহা 5 তাৰিখে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখন ৰাতিপুৱা 7টা বজাত আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম, কিন্তু এইটো চলি থাকিব। গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, সৰগৰ পৰা দেৱতায়ো চাগে লাগি চাব গুৱাহাটী। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখন আমাৰ প্ৰত্যেকজন আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ, আমি গোটেই গুৱাহাটীত আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেকটো সমষ্টিতে আমি 1 লাখকৈ গছৰ পুলি ৰোৱাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। অহা 5 তাৰিখে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখন ৰাতিপুৱা 7টা বজাত আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম, কিন্তু এইটো চলি থাকিব। গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, সৰগৰ পৰা দেৱতায়ো চাগে লাগি চাব গুৱাহাটী। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখন আমাৰ প্ৰত্যেকজন আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ।